আপুনি যেতিয়াই নিজৰ ব্ৰেইনটোক কয় যে অহা কাইলৈ ষ্টাৰ্ট কৰিম, অহা সপ্তাহত ষ্টাৰ্ট কৰিম, অহা বছৰ ষ্টাৰ্ট কৰিম, আচলতে এই কথাষাৰ কৈ আপুনি আপোনাৰ ব্ৰেইনটোক ট্ৰেইন কৰি আছে হাৰ মানিবৰ বাবে ইভেণ্ট ষ্টাৰ্ট কৰাৰ আগতে। এই যদি আমি বাৰ বাৰ কওঁ ন অহা কাইলৈ কৰিম, নেক্সট সপ্তাহত, এইটো একচুৱেলি আমাৰ এটা ব্ৰেইনটোক এটা পেটাৰ্ণ বনোৱাত হেল্প কৰি আছোঁ। আৰু সেই পেটাৰ্ণটো হৈছে প্ৰক্ৰাষ্টিনেট কৰা। সেই পেটাৰ্ণটো হৈছে যিকোনো কাম এটাক পোষ্টপন কৰা। আৰু আপুনি চাব যিটো কাম আপুনি নেক্সট সপ্তাহত কৰিম বুলি ভাবিছে, সেই কামটো নেক্সট সপ্তাহতো আপুনি এইটোৱে ভাবিব যে তাৰে নেক্সট সপ্তাহত আপুনি ষ্টাৰ্ট কৰিব, বিকজ ইটছ এ পেটাৰ্ণ। আৰু যেতিয়ালৈকে আপুনি এই পেটাৰ্ণটো ব্ৰেক নকৰে, আপুনি কেতিয়াও সেই কামটো ষ্টাৰ্ট কৰিব নোৱাৰে। গতিকে আজি মই আপোনাক এটা উপায় দিওঁ, যিটো উপায়েৰে আপুনি এই পেটাৰ্ণটোক ব্ৰেক কৰিব পাৰিব আৰু আপোনাৰ কামটো ইমিডিয়েটলি ষ্টাৰ্ট হ'ব। তাৰ কাৰণে চিম্পল কাম এটাই কৰক। যিটো কাম আপুনি নেক্সট উইকত কৰা প্লেন কৰি আছে, যিটো কাম আপুনি অহা কাইলৈ কৰা প্লেন কৰি আছে, তাৰ এটলিষ্ট 1 to 10% কাম হ'লেও আজি ষ্টাৰ্ট কৰক। আপুনি যদি অহা কাইলৈৰ পৰা 1 ঘণ্টা খোজকাঢ়িম বুলি প্লেন কৰিছে, তেতিয়াহ'লে আজি এটলিষ্ট 5-10 মিনিট হ'লেও খোজকাঢ়ক। আপুনি যদি অহা কাইলৈৰ পৰা জিম যাম বুলি ভাবি আছে, আজি ঘৰতে 5টা পুছ-আপ কৰক। যদি আপুনি অহা কাইলৈৰ পৰা ডাইটিং কৰিম বুলি ভাবি আছে, আজি খানা খাওঁতে 50% কমাই পেলাই খাওক। বা যিটো আপুনি অহা কাইলৈ বা নেক্সট সপ্তাহত ষ্টাৰ্ট কৰিম বুলি ভাবি আছে, তাৰ কিছু পাৰ্চেণ্ট আপুনি আজিয়ে ষ্টাৰ্ট কৰক। ইয়ে হেল্প কৰিব আপোনাৰ এই পেটাৰ্ণটোক ব্ৰেক কৰাৰ কাৰণে। আৰু এই পেটাৰ্ণটোক ব্ৰেক কৰিলেহে আপুনি নেক্সট ডে বা নেক্সট উইকত সেই কামটো কৰিবৰ কাৰণে ছাকচেছফুল হ'ব। যদি এই ভিডিঅ'টোৱে আপোনাক চেঞ্জ হোৱাৰ কাৰণে মটিভেট কৰিছে, কমেণ্টত চেঞ্জ বুলি টাইপ কৰিব আৰু ভিডিঅ'টো মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰিব। যদি চেনেলটোত নতুন, ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাব। অশেষ ধন্যবাদ। গুড বাই।